Subscribe to channel and press the bell icon for the latest updates. নমস্কাৰ মই যুগল হাজৰিকা আপোনাক স্বাগতম জনাইছো আমাৰ চেনেল নটংকি লাইভছত মৰ্নিং লাইভছত তা মই হেডলাইন কিটা পঢ়ি দিবলৈ ওলাইছো পাদৰক বিচাৰি মুখ্যমন্ত্ৰী হাহাকাৰ জালুকবাৰী পথ দুৰ্ঘটনাত নিগনি আৰু দুটা পৰুৱা আহত নিগনি সংকটজনক অৱস্থাত কমলা পচন আৰু শিখৰৰ দাম বৃদ্ধি ৰাজ্যত হাহাকাৰ বাইক চালকৰ উদন্তত প্ৰাণ গ'ল এজনৰ জিঅ'ক টক্কৰ দিবলৈ আহি গ'ল পতঞ্জলি সিম আৰু মোবাইল সিমৰ ডাটাৰ লগত পাব আটা ফ্ৰী জালুকবাৰী পথ দুৰ্ঘটনাত ইতিমধ্যে আমি গম পাইছোঁ যে জালুকবাৰী পথ দুৰ্ঘটনাত এটা নিগনি আৰু দুটা পৰুৱা আহত হৈছে নিগনি সংকটজনক অৱস্থাত মেডিকেলত ভৰ্তি হৈ আছে GMCHৰ ভৰ্তি হৈ আছে উপযুক্ত জাগাত অৰ্থাৎ দুৰ্ঘটনাস্থলীত আমাৰ সাংবাদিক দীপক আমাৰ উপস্থিত আছে তেওঁৰ সৈতে আমি বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিম দীপক আমাক জনাব যে আপুনি য'ত উপস্থিত আছে তাত পৰিৱেশটো কেনেকুৱা আৰু ৰাইজৰ মতামত আমি জানিবলৈ চেষ্টা কৰিম দীপক হয় যুগল ইয়াতে নিহত নিগনিটোৰ আমি দেখিবলৈ পোৱা গৈছে আৰু আমি প্ৰক্ৰিয়া ল'ব চেষ্টা কৰিম আমি প্ৰক্ৰিয়া চেষ্টা কৰিম আমাৰ উপস্থিত আছে ৰাইজ আপুনি কি ক'ব নিগনিটোৰ কেনে পৰিস্থিতি হেলা নাজনো মই মানে কি হৈছে তিথান মানে মই কাম কৰি আছিলোঁ কাম কৰি যাওঁতে চব্জি বেচি আছিলোঁ তাৰমানে চব্জি বেচি থাকোঁতে কিবা এটা চাউণ্ড নাপালোঁ মই দাউৰি আহিলোঁ তাকে দেখি পেলাই দাউৰি কেনে দেখা পালোঁ কিবা এটা মৰি আছে মানুহ চালোঁ মই মানুহ চালোঁ মৰিছি নেকি চাওঁ কিবা নিগনি এটা মৰি আছে নিগনিটো মৰিছি মানে তৰ পৰাই আছে আৰু এই মৰিবই মানে গেৰেণ্টি মৰিব আৰু ইয়াতে মানে আমাৰ জেগাখিনি কি হৈছে জানে না আপুনি ইয়াতে মানে মানুহ মাখা একদম গাড়ী একদম স্পীড ব্ৰেকাৰ এটা নাই গাড়ী ক'ৰবাত মানুহ খোজকাঢ়িব নোৱাৰে পাৰ হ'ব নোৱাৰে গম পাইছে না পাৰটো হ'ব নোৱাৰে বাদ দিয়ক বুঢ়ী মানুহ এটা স্কুলৰ পৰা আহিলে ল'ৰা ছোৱালীবিলাক থাকিব নোৱাৰে গম পাইছে না আপুনি নিগনিটোৰ মানে সুস্থ হৈ উঠিছে নে নাই উঠা নাই হেলা কৈ লাভ নাই আপুনি জানে সেইটো মৰিব এইটো আপুনিও দেখা পাইছে মৰিব এইটো আপুনি কৈ লাভ নাই এইটো হয় যুগল বৰ্তমান নিগনিটো সুস্থ হৈ উঠিবনে নুঠে সেয়া এটা প্ৰশ্নৰ সৃষ্টি হৈছে আৰু প্লাছ এতিয়া বৰ্তমান আমি যি খবৰ পাম আমি শেহতীয়াকৈ আপোনালোকক জনাম বাবা আহিব না টিভিত আহিব না মই আহিব কেইটা বজাত দিব না টিভিত 6টা বজাত মানে আমাৰ চলি চাব না মোক লাইভ গৈছে আৰু প্লাছ চৰি দে বেয়া নাপাব মানে নমস্কাৰ হয় দীপক আমি আকৌ আপোনালোকক খবৰ জনাই থাকিম যে কি হ'ল প্ৰতিক্ৰিয়া কি হ'ল মানুহৰ আৰু নিগনিটোৰ অৱস্থা কি হৈছে সংকটজনক নে এতিয়াও আছে তেওঁ সুস্থ হৈ আছে তাৰ বিষয়ে জানিম এতিয়া আনটো বাতৰিটো হৈছে যে কমলা পচন আৰু শিখৰৰ দাম বৃদ্ধি আপোনালোকে দেখিছে কমলা পচন আগতে 10 টকাত পাইছিলে আজিকালি প্ৰায় 12 টকা ল'বলগীয়া হৈছে সেইকাৰণে ৰাইজৰ খুব হৈছে মনত দুখ লাগিছে ৰাইজৰ প্ৰতিক্ৰিয়া আমি জানি আমাৰ পোনপটীয়া সাংবাদিক আছে তাতে আমাৰ সাংবাদিক গৌৰৱ তাত উপস্থিত আছে গৌৰৱৰ সৈতে আমি বাৰ্তালাপ কৰিম আৰু আজি কি হৈছে জানে মোৰো একে অৱস্থা হৈছে আজি মই শিখৰ 12 টকাতে কিনিলোঁ উপায় নাই গম পাইছে না খাবতো লাগিবই হয় গৌৰৱ আপুনি ক'ত আছে জনাব আৰু ৰাইজৰ খুব জনাব আমাক হয় আমি ৰাইজৰ পৰা প্ৰক্ৰিয়া ল'ম কি ক'ব আপুনি শিখৰৰ দাম বৃদ্ধি টকা হ'লে কালিৰ পৰা খাব পৰা নাই গম পাইছে না তন্তে দি যা 12 টকা এটা আমি খাব পৰা নাই কালিৰ পৰা গম পাইছো না কিবা GST লাগছি বোলে পালৰ পুতা খাতৰ দাম বৃদ্ধি হোৱাৰ পিছত দুখৰ খবৰ আহি পৰিছে আপুনি কি ক'ব এই তৰফত শিখৰ নাই গম পাইছা নাই গন্ধ অঙিয়ে মৰি আছো তামোল খাং দিন হাজিৰা কৰোঁ আমি গম পাইছা না বাবা 2-1 পইচা ওলাই তাতে আমি খাং শিখৰ এক পেট কিনি তাতো দাম বঢ়াইছে চৰকাৰে পালৰ পোতা ঘাট
ৰাইজৰ ওপৰত দুখৰ চাহ আহি পৰিছে বহুত দাম বৃদ্ধি হৈছে কাৰণ GST লাগিছে আৰু কেনেকৈ কান্দি আছে আপোনালোকে ৰাইজে একবাৰ চালে প্ৰত্যক্ষ কৰক যে একবাৰ সহায় কৰক দামটো যেন কমাই যোনবোৰ পাগল হৈ গৈছে বৰ্তমান শিখৰ খাব নাপায় তেখেতসকলৰ কাৰণে এইটো ডাঙৰ বিপদ নামি আহিছে হয় যুগল এতিয়া শান্ত বাতৰিলৈ জিঅ' চিমক টক্কৰ দিবলৈ আহি গ'ল পতঞ্জলি চিম দেখিছে আপোনালোকে পতঞ্জলি চিম ওলাইছে 5G চিম লগতে আপুনি মোবাইল ফোনো উপলব্ধ হ'ব আৰু লগত আপোনাৰ আৰু এটা ফাইদা আছে সেইটো ফাইদাটো হ'ল আপোনাৰ যে ডাটাৰ লগত আপুনি আটাও ফ্ৰী পাব এখন চিম ক্ৰয় কৰিলে আপুনি 1 কেজি আটা বিনামূলীয়া পাব হয় এইটো বহুত ডাঙৰ খবৰ ওলাই গৈছে ইতিমধ্যে বাবা ৰামদেৱৰ এক প্ৰচেষ্টা যে তেওঁ জিঅ'ক টক্কৰ দিবলৈ এই প্ৰচেষ্টাটো হাতত লৈছে আমি পোনপটীয়াকৈ যাওঁ আমাৰ সাংবাদিক আছে তাত যে ৰাইজৰ প্ৰতিক্ৰিয়া জানিবলৈ সক্ষম হ'ব আমাৰ সাংবাদিক আছে হয় যুগল জিঅ'কো টক্কৰ দিব আহি গৈছে বোলে পতঞ্জলি চিম আৰু তাতে ডাটাৰ লগত আটা ফ্ৰী শুনি ৰাইজে বহুত আনন্দিত হৈছেহি আমি ৰাইজৰ পৰা প্ৰক্ৰিয়া জানিবলৈ চেষ্টা কৰিম আপুনি কি ক'ব জিঅ'ত আপুনি ডাটা পায় পতঞ্জলিত আপুনি আটা পাব কি ক'ব এই আমাক ডাটা নালগে আটা দিলেও হ'ব আপুনি চিম ক্ৰয় কৰিব চিম এখন কিনিলে কি আটা পাম না কি কিমান আটা চাটা দিব না কি বাবা হয় এই গিছুং ৰ মই কিবা শুনিছিলোঁ কিবা বোলে আটা দিব বোলে কিবা বোলে হেৰিও দিব বোলে ডাটা চাটা দিব বোলে কিবা জিঅ' বোলে মাৰবা আহিছি বোলে সেনেকুৱা হ'লে ধৰ ভাল লাগব কোম্পানী সেনা নৰি নহয় বাপা এই মাখা বেয়া কাম হৈছে গম পাইছে না এই মাখা এই যে কিবা ভুলু ৱেল ওলাইছে কিবা ভুলু ৱেল সেই মাখা গেম খেলিয়ে ভুলু ৱেল মাখা মৰিছি মানুহ গম পাইছে না এই ডাটা চাটা এখা কাম নাই গম পাইছে না বাবা বহুত কাম আছে গম পাই কি কৰবা কি তুমি আটা দি ডাটা লাগে আমাক আটাটো চলি থাকিব কিন্তু ডাটাও লাগে আজিকালি কি কৰবা ডাটা দি কি খাবা পাৰি নাকি ডাটা খোৱা বস্তু নহয় এই মোবাইল চলাই মোবাইল চলাব হাতে লাগে কি ডাটা লাগে আপুনি গম নাপাব সেই নকিয়া মোবাইল সোমাব নাই এখন চিম নকিয়া মোবাইলত হয় নোসোমাই নকিয়া আপোনাৰ কাৰণে 4G যেনেকৈ ওলাইছিল জিঅ'ৰ বাবে কিনাত নাই কিবা নকিয়া মোবাইল সোমাই যদি ক কি ধান কিনিম মই আপুনি ডাটা লগত আটা ফ্ৰী পাব গুলি মাৰ হয় যুগল আপোনালোকে ৰাইজৰ প্ৰক্ৰিয়া জানিব পাৰিছেহি কিছুমানে কৈছে আমি জিঅ' ল'ম আৰু কিছুমানে কৈছে আমি পতঞ্জলি হয় যুগল এইখিনি কৈ আমি বাতৰিৰ পৰা আজি বিদায় লৈছোঁ আপোনালোকে আমাৰ বাতৰি চাই থাকিব মাত্ৰ আপুনি এটা কাম কৰিব লাগে তলত দেখা পাইছে আপুনি ছাবস্ক্ৰাইব বাটনটো এই ছাবস্ক্ৰাইবটো কৰিব আৰু ঘণ্টাটো দবাব কিন্তু দেই ঘণ্টা নদবালে আপোনালোকে কিন্তু নিউজ চাবলৈ নাপাব এনেকুৱা ধুনীয়া আৰু আনন্দিত নিউজ নমস্কাৰ আৰু লাইকটো দিব দেই